সিন্ডিকেট সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজ্যত সুপাৰী সৰবৰাহ বন্ধ কৰি ৰাখোতে সকলোতকৈ আপত্তি কোনে কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে মনোৰঞ্জন তালুকদাৰে ইমান হেভি এমাউণ্ট লৈছে বুলি নাভাবো বুলি মন্তব্য মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত গৰুৰ চোৰাং বেহা সন্দৰ্ভত সাক্ষৰজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বিজেপিৰ দিনত এই পৰ্যন্ত 4300 জনক গ্ৰেপ্তাৰ কৰা হৈছে এটা পশ্চিম বংগৰ পৰা অসমলৈ এটা গৰুৰো অবৈধ সৰবৰাহ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 2010 পৰা 2015 চনলৈ কংগ্ৰেছে কয়লাৰ গোচৰত এজনকো গ্ৰেপ্তাৰ কৰা নাছিল 2016 চনৰ পাছত বিজেপি চৰকাৰৰ দিনত 228 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে 3.03 লাখ মেট্ৰিক টন কয়লা জব্দ কৰা হৈছে ৰেড হল মাইনিং অবৈধ বুলি প্ৰথমে গম পোৱা নাছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এতিয়াৰে পৰা এনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ নিদিয়াৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ অমৰাংশৰ মৃত শ্ৰমিকৰ পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণো ঘোষণা মুখ্যমন্ত্ৰীৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰাজ্যত সুপাৰী সিন্ডিকেট বন্ধ কৰিবলৈ আহ্বান জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ নামসহ সকলো তথ্য দিলে তদন্ত কৰে কিন্তু তদন্তৰ গতি কোনফালে যায় নাজানো বুলিও আউপকীয়াকৈ সিপিআইএমৰ বিধায়কক হেঁচা মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ গোচৰত 2011 পৰা 2015 লৈ মাত্ৰ কেইজনমান কৰ্মচাৰীকে গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে বিজেপিৰ দিনত এই পৰ্যন্ত 242 জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ যিকোনো ব্যক্তিয়ে যিকোনো অপৰাধমূলক কাৰ্যসূচী কৰবাত যদি দেখা পায় বিশেষকৈ বিধানসভাৰ সদস্যই তাক আমি কেতিয়াও গ্ৰহণ কৰা উচিত নহয় বিধানসভাত আমি ক'ব পাৰো আৰু আমি নিজস্ব ধৰণে এফআইআৰো দিব পাৰো উচ্চ ন্যায়ালয়তো আমি যাব পাৰো আৰু আমি লোক আয়ুক্ততো যাব পাৰো এন্টি কৰাপচন মেকানিজম আমাৰ চৰকাৰে বিভিন্ন ধৰণে সাজু কৰিছে আৰু বহুতো ৰাইজ এই ধৰণে বিভিন্ন সময়ত এন্টি কৰাপচন মেকানিজমৰ ওচৰত গৈছে আৰু তেওঁলোকে সুফলো পাইছে মই আপোনালোকক জনাব খুজো যে নাগৰিক যেতিয়া সচেতন হয় সমাজত অপৰাধমূলক আৰু যিবিলাক কাম-কাজ আমি বেয়া পাওঁ সি নিজে নিজে কন্ট্ৰোল বা নিয়ন্ত্ৰণত যাবৰ কাৰণে আৰম্ভ কৰে 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলে 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায় 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল এটা বছৰত এটাও এন্টি কৰাপচন ডিপাৰ্টমেন্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে তাৰ মানে সেই সময়ত চৰকাৰ সমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰো আজি যিখন চৰকাৰৰ ওপৰত আপোনালোকে অভিযোগ আনিছে সেই চৰকাৰখনে 1.5 লাখ নিযুক্তি দিছে এই চৰকাৰখনৰ ওপৰত কোনো যুৱক যুৱতীয়ে হাত আঙুলি উঠোৱা নাই কিন্তু আমি সদনত নিজে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰিছো আজিৰ পৰ্যন্ত যোৰহাটৰ সংসদ গৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঠি বিয়াত লোৱা নাছিলো বুলি টিল টুডে 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে 24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছো আমি ট্ৰেপ কৰিছো আজিৰ পৰ্যন্ত
চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো। এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো। মানুহে চৰকাৰক আগত কিয় বিশ্বাস কৰা নাছিল? আগতে মানুহে জানিছিল যে মই যদি গৈ ভিজিলেন্সক খবৰটো দিওঁ, ভিজিলেন্সে অফিচাৰজনক খবৰ দিব, অফিচাৰজনৰ লগত ৰাতিয়ে হিচাপ নিকাচ কৰি ল'ব আৰু মোৰ গোচৰ কেতিয়াও শুনানি নহবগৈ। মানুহক আমি চাৰ্জশ্বিট কৰিছো আৰু এই মুহূৰ্তলৈকে 31 জন অফিচাৰৰ বিৰুদ্ধে আমি কনভিকশ্যন লৈছো। আদালতে তেওঁলোকক কনভিক্ট কৰিছে। আমি এৰেষ্ট কৰাতে এৰি দিয়া নাই, চাৰ্জশ্বিট কৰিছো, চাৰ্জশ্বিটৰ ভিতৰত পিছত কনভিক্ট কৰিছো। 2011 চনৰ পৰা 2015 চনলৈকে আমাৰ গোটেই সময়ছোৱাত 400 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিব পাৰিছিলো বা আমি ৰিকভাৰী কৰিছিলো। 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug worth 2,600 crores. আজি বিশ্ব জুৰি আমি প্ৰশংসিত হৈছো। আজি যদি আমিও কম্প্ৰমাইজ কৰিলোহেঁতেন, এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিলোহেঁতেন। যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন, 250 কোটি টকা হেভি এমাউণ্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন। অধ্যক্ষ মহোদয়, যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা 0, 2021ত 3টা, 2022ত 2টা, 2023ত 0, 2024ত 2টা আৰু 2012ত 20টা, 2013ত 24টা, 2014ত 15টা, 25টা। যিকোনো ব্যক্তিয়ে যিকোনো অপৰাধমূলক কাৰ্যসূচী কৰবাত যদি দেখা পায়, বিশেষকৈ বিধানসভাৰ সদস্যই